অভয়াপুৰীত পুলিচ লিখা বাহনৰ আতংক ৰাইজে ধৰি গতাই দিলে আৰক্ষী অভয়াপুৰীত নিশা আমোদজনক ঘটনা পুলিচ বুলি লিখা বাহনত আহিল বিবাহ যাত্ৰী সাইৰেন বুজাই জনসাধাৰণক কৰিলে আতংকিত কোনো আৰক্ষীৰ নোহোৱা বুলি জনাত ৰাইজে ধৰি গতালে থানাত সন্দেহত একাংশ লোকে গাড়ীখন ৰখাই সোধপোছ কৰাত গাড়ীখন আৰক্ষীৰ নোহোৱা বুলি জনাত ৰাইজে ধৰি গতালে থানাত এই আমোদজনক ঘটনা নিশা সংঘটিত হয় অভয়াপুৰীত বাহনখনৰ নম্বৰ AS19M1717 পিছত অভয়াপুৰী আৰক্ষীয়ে খুলি পেলাই সাইৰেন আৰু পুলিচ বুলি লিখা ষ্টিকাৰ উল্লেখ্য যে এই বাহনখন কিছুদিন আগলৈকে আৰক্ষীয়ে ভাড়া হিচাপত ব্যৱহাৰ কৰিছিল যদিও ভাড়াৰ চুক্তি শেষ হোৱাত বৰ্তমান বাহনৰ গৰাকীয়ে বাহনখন ব্যৱহাৰ কৰে মোৰ গাড়ী নহয় এইটো মই বিয়াতে গৈছিলো আমাৰ মানে কিবা মানুহ আছিল ইয়াত এই মানুহটো ইয়াৰ পৰা মই দেখা পালো যে তাতে আটকাই থৈছিল মই নামি তাতে এই কৰা মানে আমিতো গম নাপাওঁ যে সাইৰেন বজাওঁতে আমাৰ মানুহকেইটা লেডিজ মানুহকেইটা গোটেই আছিল লেডিজ মানুহকেইটা কৈছে কি যে সাইৰেন বজোৱাই নাই এটা পুলিচ লেখাটো এতিয়া বোলে আমিহে গম পালো যে এনেকুৱা ঘটনা থানাটো মানে আমাৰ মানুহকেইটা ইয়াত আহিব যে যিটো মোৰ ভাগিনা হয় এনেকা তাতে কামটো কৰিছে মই আহিছো ইয়াত ভাগিনাৰ ওচৰত মইতো গম নাপাওঁ না মই গাড়ীত নাচলো মই গাড়ীত থাকিলেও তেতিয়াও নকলো গাড়ীটো মোৰ ভাগিনা চলাইছে ভাগিনাটো ভিতৰতে আছে ভাগিনাহে ক'ব বিক্ৰম ৰবিদাস